নমস্কাৰ সকলোকে আমাৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আমি কাইলৈ এটা ট্ৰিপত গৈ আছো মানে হেতু বহুত স্পেশাল ট্ৰিপ মানে দেই মই মোৰ ফাৰ্স্ট ফ্লাইট আৰু তাতে ফাৰ্স্ট ইন্টাৰনেশনাল ট্ৰিপ মোক মানে হেতু বহুত ডাঙৰ মানে এটা দিছে মানে সাৰে মোৰ লাইফত আজিলৈকে মোৰ মানে মই ফ্লাইটতে উঠি পোৱা আৰু ফাৰ্স্ট ফ্লাইট ব্লগ মানে এক্সপেৰিয়েন্সটোৱে সবতছে বেষ্ট হয় তাতে ইন্টাৰনেশনাল মোৰ মানে হেতু মানে মই কি কম মানে আৰু মই বহুত এক্সাইটেড হৈ আছো মানে কি কৰিম কি নকৰিম কিন্তু মানে আমাৰ সাৰৰ এতিয়া মই আপোনালোকক টাইম দেখুৱাম দেই কেইটা বাজিলে আৰু আমি কাইলৈ গৈ আছো বাজিছে 8টা বাজিবলৈ হৈছে এফালে এয়া সাৰে পিপিটি বনাই আছে এতিয়া কি হ'ব এতিয়া কাইলে মানে যেহেতু যাম যে এটো কাৰণে 10 দিনৰ কাৰণে মানে ভিডিও আগতীয়াকে শেডিউল কৰি থৈ দিম ধুনিয়াকে যাতে কাৰো একো সমস্যা নহওক এটো কাৰণে পুৰা লৰা কাম বিলাক কৰি আছো আজি ৰাতি দেৰিলৈকে হলো কৰিব লাগিব এই 10 দিন যাতে কাৰো একো ক্ষতি নহওক বিন্দাস সবে পঢ়ি থাকিব পাৰে সেইভাবে এয়া কাম কৰি আছো কৰা হৈ গ'ল কাম শেষ হ'লে এতিয়া আৰু অলপমান মেমক সহায় কৰি দিব লাগিব নহলে আজি কাম দি এফালে সব পৰি আছে টেক্স সব পৰি আছে বেগ এয়া ৰেডি হৈ আছে এয়া সাৰৰ কাপোৰ এনেকে পৰি আছে মই কাপোৰখিনি অলপ ঠিক কৰিছে এ সব ইফাল কিফাল বস্তু পৰি নাই আমাৰ সাৰ অৱস্থাই নাই ঘৰখনৰ মানে এটা উঠা জলদি কাইলৈ ইমান ডাঙৰ এটা ন কি কৰিবা তুমি এনেকা হলে তুমি কাম বাদ দিয়া এতিয়া আৰু অলপ সময় কাৰণে এটা কি আনিছা এতিয়া আনিছো পইচা দেখাই দিয়া অলতে ইয়া পইচা জনে গম পাই কি গমাই পাই যাব আমি কোড গৈ আছো হলেও সবে কমেন্ট কৰিব দেই আমি কোড গৈ আছো ন আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে ভালে ভালে আমি ঘূৰি আহো আৰু কোড গৈ আছো সবে কমেন্ট কৰিব ন আমি পেকিং বিলাক দেখাম কি বস্তু নি আছো কাপোৰ নেদেখাই এতিয়া সব কাপোৰ নেদেখা মানে পেকিং কৰি পে ভৰাই দিয়েটো দেখাম দেখাবা কিন্তু সব বস্তু নহয় এইবিলাক মই টেক্সে কাটিছো হে কাপোৰ মানে বেছি লৈ গৈ আছো কাৰণ তাত গলেতো বস্তু কিনা হ'বই মই নিকিনিলেও এখেতে কিনিবই আমাৰ সেইটো কাৰণে মই দিবা তুমি আকৌ পইচা নিদিও মই তোমাক কাপোৰ কাৰণ তুমি গলে আৰু এটা কথা মই কৈ থওঁ আমাৰ এই ট্ৰিপটো কি হৈ আছে মানে এই আগন্তুক 28 জানুৱাৰী তাৰিখে মানে মেমৰ বাৰ্থডে হয় 28 জানুৱাৰী সেইবাবে আমি 28 জানুৱাৰী স্পেশাল হিচাপে মানে বাৰ্থডে স্পেশাল ট্ৰিপ হিচাপে আমি ইন্টাৰনেশনাল গৈ আছো আৰু আমি প্ৰত্যেক বছৰে এখেতৰ বাৰ্থডেত মই এবাৰ ইন্টাৰনেশনাল যাবলৈ চেষ্টা কৰিম মানে এবছৰত এবাৰ সেইবাবে এতিয়া গৈ আছো হ'ব বাৰ্থডে নগলে আমি এনিভাৰ্সাৰী যাম এসো তেতিয়া জুৱেলাৰী মানে একবাৰমান নিবলৈ ভয় লাগিছে ওয়েট বেছি হয় কি হয় এক্সপেৰিয়েন্স নাই সেই কাৰণে কেটেমান একদম এটোতে ভৰাই লৈছো ইয়াৰিংছ আৰু মানে ডিঙিত পিন্ধা তাৰ পিছত ইয়াত আছে মোৰ মুখত ঘা গোটেইখিনি বস্তু এতিয়া ইয়াপা মানে উলিয়াই পেলাই নিদিলে ৰেখা চাইটো কৈ আছে তোমাৰ এইবিলাক পেলাই দিব তুমি ইমান লৈ আছা ভয়ে তেওঁ লৈছে কিন্তু লাগিবই ন ছোৱালী মানুহ যেতিয়া মুখত ঘা আৰু হেতু কাৰণে লৈ লৈছো এতিয়া কাপোৰখিনি ভৰাই লও একদম কম কাপোৰ লৈছো মই সাৰেটো কৈ আছে বহুত বেছি লৈ আছে কিন্তু মোৰ মতেটো মই বহুত কম কাপোৰ লৈছো এইখিনি হয় দিয়া এই সময় এটা অকমান সুকতে আতি গৈছে দেখিছা কিমান অকমান কাপোৰ লৈছো তুমি মোক কাপোৰ তাত কিনিয়ে দিব লাগিব নিদিলে চাবা তুমি মোৰ চাৰ্ট কেইটা নাখা মহিলা চোৱা কেনেকুৱা টেঙৰ বস্তু নিজৰ খিনি ভৰাই মই লাহে লাহে তোমাৰ খিনিও কৰি আছো তুমি ধৈৰ্য ধৰা মই এতিয়া ভাল কাপোৰ পিন্ধিলে ভালকে হেৰি হ'ল তোমাকোতো ভালকে মিলাব লাগিব ন মই ইমান বেয়া নহয় মই নতুন চাৰ্ট কিনিছো চোৱা দেখাই দিয়া যদিওৰ হ'ব তুমি পিছত আউটফিটছ খিনি কিয় দেখুৱাব লাগে এতিয়া ইয়েছ কাপোৰ ভৰাই হৈছে ন আৰু এফালে এখন বস্তু এটা আছে মোৰ ওচৰত এই বস্তুটো মই মানে সাভানাৰ পৰা এটা ড্ৰেছ অৰ্ডাৰ দিছিলো তোমাৰ কেতিয়াবা এনেকুৱা হৈ গলা তুমি আৰু এই বস্তুটো মানে নুখুলিবা হা এইটো পেকিংতে আছে ধুনীয়াকে এই পেকিংটো এনেকে ইয়াত ৰাখি দিয়া তাৰপিছত তাত গৈ তোমাৰ বাৰ্থডে দিনা যেতিয়া আমি বিচত থাকিম তেতিয়া তুমি এইটো বস্তু পিন্ধি ল'বা বাৰ্থডে স্পেশাল মানে তোমাৰ কাৰণে এটো মানে তুমি ইমান ৰোমান্টিক কেতিয়াবা হৈ গলা মানে আইও জন্মগত বা মুকাটিকে ড্ৰেছ আনি সাৰেকে ৰেডি তুমি কি আনিছা খসে ভালকে পছন্দ কৰিব জানিছানে থৈ দিয়া এতিয়া যোৱা থৈ দিয়া এতিয়া সাৰে খেল চাইছে মানে কাম কৰি কিবা এটা খাই ইয়াতো সাৰে কাম কৰি আছে কাম আৰু আমাৰ সাৰৰ ন তাৰপিছত এতিয়া সাৰৰ লাগিলে ভোক মানে খেল চাইছে কিবা এটা কাম কৰি কিবা এটা মানে খাব লাগে তাকো মই বনাই দিয়া মানে নহ'ব বাহিৰত খালেহে সাৰৰ মানে মন ভয় এতিয়া আকৌ ক'ৰ পৰা কি অৰ্ডাৰ দিছা তুমি ৰোলছ মেনিয়া বা দুটা ৰোল খাম বুলি ভাবিলো মানে মাথাটো বিষাই আছে খালেহে ভাল মাথাটো বিষাই থাকিলে মানে খালে ভালে মাথা বিষ তাৰপিছত লেপটপত কাম টিভি
আৰু কি লাগে তোমাক মই মানে দুটা কাম একেলগে কৰোঁ অ' ডাবল একদম মাথা দুটা চাইডে দুটা মাথা লগাই দিছোঁ দুটা মাথা লগাই দিছে লগৰ লগা হ'ব দিয়া পূৰা মানে খাবৰ কাৰণে ৰেডি আৰু ন য়েছ দুটা ৰোল দিছোঁ এটা চিকেন এটা এইফালে ডাবল এগ আৰু ৰাতি আকৌ চিকেন আছে অঁ দিনৰ চিকেন ৰাতিৰ কাৰণে আছে খোৱা আৰু খাদ্যই আমাৰ জীৱন তাত আমাৰ আকৌ ফাষ্ট ফুডেই চলিব আমাৰ ভাত নাপাওঁ আচলতে আমি ভাতহে বেছি খাব লাগিছিল আমি এতিয়া মানে কি জানা নাই যোৱাৰ আগদিনা বুলি এটা পাৰ্টি খাইছোঁ আৰু কেনেকুৱা চিকেন এপিচ খাই আছোঁ মজা এইটো বেগ মই লৈ যাম হে হ'ব হ'ব গোটেই ঘৰ মানে খেলি মেলি হৈ আছে ফাইনেলি পেকিং কৰা এইটো বেগ মই ল'ম তুমি কোনটো ল'বা এইটো ভালে ঘৰ লাগিছে খেলি মেলি কোনেও কমেণ্ট চমেণ্ট নকৰিব ঘৰ বহুত লেতেৰা হৈ আছে মানে আমি এতিয়া ইমান লৰালৰি পেকিং হৈছে য'ত ত'ত কি বস্তু আছে গোটেইখিনি উলিয়াই পেলাই মানে এইটো ৰুমত মানে আমি নাথাকোঁ আৰু এইটো এনেই ৰাখিছোঁ আৰু ঘৰৰ আলহী আহিলে মাহঁত দেউতাহঁত আহিলে তাত থাকে কিন্তু কাপোৰ ধুই পেলাই আলহী আহিছিলে গোটেই খেচৌ মেচৌ কৰি থৈছোঁ এতিয়া আহি পেলাই এতিয়া চব ঠিক কৰিব লাগিব ভাত খাবলৈ মানে ভাত বনাই থাকোঁতে এয়া চব চিজিল কৰি থাকিম মই তাৰপিছত কলগেট ল'ব লাগিব তুমি পুৰা হেৰি কৰি থবা পাম নেকি লৈ যাওঁ ভাই ক'ত বিচাৰি আৰু এইটো বেগত পাছপৰ্ট লৈ ল'ম ধুনীয়াকৈ তোমাৰটোত পইচাখিনি তোমাৰটোত থ'ম আৰু পাছপৰ্ট এইটোত ল'ম আৰু ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰিব আৰু ক'ত গৈ আছোঁ সকলোৱে কমেণ্ট কৰিব আমি চাম মানে কোনে কোনে গেছ কৰিব পাৰে কিছুমানে জানিবই মানে মোৰ লগৰ বা মোৰ যিসকল স্পেচিয়েল মানে ফ্ৰেণ্ড বা মোৰ লগৰ যিবিলাক মানে ধৰক ষ্টুডেণ্ট ক্ল'জ যিবিলাক ষ্টুডেণ্ট যাৰ লগত কথা বতৰা হৈ থাকে সিহঁতে গম পাবই আৰু কমেণ্ট কৰিব চবেই